নমস্কাৰ এই মুহূৰ্তত সমাৱৰ্তক ৰাখি জনতালৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। আজি হৈছে 19 অক্টোবৰ। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত চৰকাৰী ঘৰৰ পৰা আৰম্ভ কৰি অসম চৰকাৰে নতুনকৈ আৰম্ভ কৰা CM ফ্লাইট আঁচনিলৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ বিষয়ে বিস্তাৰিত জানি লওক। আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল চৰকাৰী ঘৰলৈ। তো যিসকল মানুহে এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই সেইসকল মানুহৰ বাবে আহি গ'ল ভাল খবৰ, কিয়নো অসমত আকৌ নতুনকৈ আৰম্ভ হৈছে চৰকাৰী ঘৰৰ জিঅ' টেগিঙৰ কাম। তো আপোনালোকে যদি চৰকাৰী ঘৰ পোৱা নাই তেন্তে এই কেইখন প্ৰমাণ পত্ৰৰ সহায়ত কৰি লওক জিঅ' টেগিঙৰ কাম। লগতে যিসকল মানুহৰ নাম চৰকাৰী ঘৰৰ নতুন লিষ্টত অন্তৰ্ভুক্ত হৈ আছে সেইসকল মানুহেও অতি শীঘ্ৰেই চৰকাৰী ঘৰৰ টকা লাভ কৰিব। প্ৰথমে আপোনালোকক জনাই দিছোঁ, আপোনালোকে যদি চৰকাৰী ঘৰ পোৱা নাই তেন্তে কি প্ৰমাণ পত্ৰৰ সহায়ত কৰিব পাৰিব জিঅ' টেগিং। তো আপোনালোকে যদি চৰকাৰী ঘৰ পোৱা নাই তেন্তে এইকেইখন প্ৰমাণ পত্ৰৰ সহায়ত জিঅ' টেগিং কৰি লওক। প্ৰথমটো প্ৰমাণ পত্ৰ হ'ল জব কাৰ্ড, দ্বিতীয় প্ৰমাণ পত্ৰটো হ'ল আধাৰ কাৰ্ড, তৃতীয় প্ৰমাণ পত্ৰটো হ'ল বেংকৰ একাউণ্ট। তো এই তিনিখন প্ৰমাণ পত্ৰৰ সহায়তে যিসকল মানুহে এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই সেইসকল মানুহে কৰিব পাৰিব জিঅ' টেগিঙৰ কাম। তো আপোনালোকে জিঅ' টেগিং ক'ত কৰিব সেই বিষয়টো জনাই দিছোঁ। তো জিঅ' টেগিং যদি কৰিব বিচাৰে তেন্তে নিজৰ পঞ্চায়তত গৈ যোগাযোগ কৰিব। তো আপোনালোকে নিজৰ পঞ্চায়তৰ সহায়তে চৰকাৰী ঘৰ পোৱাৰ বাবে নতুনকৈ কৰিব পাৰিব জিঅ' টেগিঙৰ কাম। তেতিয়া আপোনালোকক জনাই দিছোঁ, যিসকল মানুহে এতিয়ালৈকে চৰকাৰী ঘৰত টকা পোৱা নাই কিন্তু চৰকাৰী ঘৰৰ নতুন লিষ্টত অন্তৰ্ভুক্ত হৈ আছে সেইসকল মানুহৰ বাবে আহি গ'ল ভাল খবৰ, কিয়নো ভাৰত চৰকাৰে ইতিমধ্যে চৰকাৰী ঘৰৰ টকা প্ৰদানৰ বাবে অসম চৰকাৰক আৰ্থিক অনুদান প্ৰদান কৰিছে। কিমান টকা প্ৰদান কৰিছে হে আপোনালোকক জনাই দিছোঁ। অসম চৰকাৰে কেইদিনমান আগত চৰকাৰী ঘৰলৈ এনেকৈ এখন আপডেট প্ৰদান কৰিছিল। তো ইয়াতে লিখা আছে প্ৰধানমন্ত্ৰী আৱাস যোজনা 332 কোটি টকা। তো অসম চৰকাৰক ভাৰত চৰকাৰে প্ৰধানমন্ত্ৰী আৱাস যোজনা চৰকাৰী ঘৰৰ বাবে নতুনকৈ 332 কোটি টকাৰ আবণ্টন প্ৰদান কৰিছে। তো আপোনালোকৰ নাম যদি চৰকাৰী ঘৰৰ নতুন লিষ্টত অন্তৰ্ভুক্ত হৈ আছে কিন্তু এতিয়ালৈকে চৰকাৰী ঘৰৰ প্ৰথম কিস্তি ধন সোমোৱা নাই তেন্তে অতি শীঘ্ৰেই চৰকাৰী ঘৰৰ টকা লাভ কৰিব, কিয়নো ভাৰত চৰকাৰে অসম চৰকাৰক ইতিমধ্যে 332 কোটি টকাৰ আবণ্টন প্ৰদান কৰিছে। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অসম চৰকাৰে নতুনকৈ আৰম্ভ কৰা এখন বিশেষ আঁচনিলৈ। তো অসম চৰকাৰে নতুনকৈ আৰম্ভ কৰিছে CM ফ্লাইট আঁচনি। তো এইখন আঁচনিৰ জৰিয়তে অসম চৰকাৰে অসমৰ লাখ লাখ যুৱক যুৱতীসকলক প্ৰদান কৰিব কৰ্মসংস্থাপন। তো আঁচনিখনৰ বিষয়ে ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছোঁ। ইয়াতে লিখা আছে 5 বছৰীয়া জাপান ভিছাৰো প্ৰায় 2 লাখ টকালৈকে মাহে উপাৰ্জন কৰিব বিচাৰে নেকি তেন্তে এইখন আঁচনিত কৰক আবেদন। তাৰপিছত লিখা আছে 50,000 পদ খালী। ইতিমধ্যে এইখন আঁচনিৰ বাবে 50,000 পদ খালী হৈ আছে। তাৰপিছত কোৱা হৈছে মাত্ৰ 1,80,000 টকাত জাপানী ভাষাৰ পাঠ্যক্ৰম য'ত আগবঢ়োৱা হ'ব। অসম চৰকাৰৰ ফালৰ পৰা 1 লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰিব। লগতে জাপান চৰকাৰৰ ফালৰ পৰা 50,000 টকা প্ৰদান কৰিব আৰু 30,000 টকা এক্সিছ বেংকৰ ফালৰ পৰা ঋণৰ ব্যৱস্থা কৰিব চৰকাৰে এইখন আঁচনিৰ জৰিয়তে। তো আপোনালোকে যদি এইখন আঁচনিত আবেদন কৰে তেন্তে 1,80,000 টকা সৰ্বমুঠ খৰচ হ'ব। ইয়াৰ মাজৰ পৰা অসম চৰকাৰে প্ৰদান কৰিব 1 লাখ টকা আৰু জাপান চৰকাৰে প্ৰদান কৰিব 50,000 টকা। মাত্ৰ 30,000 টকা দি আপোনালোকে এইখন আঁচনিত কৰিব পাৰিব আবেদন। আবেদন কৰাৰ পিছত আপোনালোকক জাপানৰ ভাষাৰ প্ৰশিক্ষণ প্ৰদান কৰিব আৰু লগতে জাপানত কৰ্মসংস্থাপন প্ৰদান কৰিব। তো জাপানত কৰ্মসংস্থাপন পোৱাৰ পিছত মাহিলী 2 লাখ টকা পৰ্যন্ত
আপোনালোকে উপাৰ্জন কৰিব পাৰিব। তো যিসকল মানুহে এইখন আঁচনিত আবেদন কৰিব বিচাৰে অনুগ্ৰহ কৰি এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তেন্তে ইয়াৰ নেক্সট ভিডিঅ'ত আবেদন প্ৰচেছ সম্পৰ্কে বিতংভাৱে জনাই দিম।